অহাকালি অসম বিধানসভাত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে আলোচনা হ'ব। অতীতৰ গহ্বৰলৈ মই যাবলৈ বিচৰা নাছিলো, কিন্তু যিয়ে নহওক কংগ্ৰেছ দলে দাবী জনালে বিধানসভাত এই কমিটিৰ প্ৰতিবেদন আনিব লাগে। তেওঁলোকৰ দাবীক সন্মান জনাই বিধানসভাত এই কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ল। অহাকালি এই কমিটিৰ প্ৰতিবেদনখন সদনত আলোচনা হ'ব। আজি আমি নিযুক্তিৰ কথা কৈছো। অসমৰ যুৱক যুৱতীৰ ভৱিষ্যতক লৈ কংগ্ৰেছ দলে কেনেকৈ হেতালি খেলিছে আৰু এক পংকিল পৰিৱেশৰ মাজত কি ধৰণে মই টেট শিক্ষকৰ নিযুক্তিত স্বচ্ছতা আনিবলৈ যত্ন কৰিছিলো, অহাকালিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব। আপোনালোকে আকৌ এবাৰ তাক শুনিবলৈ পাব আৰু গৌৰৱ কৰিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত আজি কেনেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়ালৈ স্বচ্ছতা লৈ আহিছো। এডিআৰই ৰিজাল্ট দিয়াৰ পিছত ৰিজাল্ট শ্বীটটো চালে দেখা পাব যে কেনে পক্ষপাতবিহীন আৰু মেধাক সাৰথি কৰি আমি কেনেকৈ প্ৰত্যেকটো পৰীক্ষাৰ ৰিজাল্ট দিবলৈ চেষ্টা কৰিছো। অহাকালি অসম বিধানসভাত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে আলোচনা হ'ব। অতীতৰ গহ্বৰলৈ মই যাবলৈ বিচৰা নাছিলো, কিন্তু যিয়ে নহওক কংগ্ৰেছ দলে দাবী জনালে বিধানসভাত এই কমিটিৰ প্ৰতিবেদন আনিব লাগে। তেওঁলোকৰ দাবীক সন্মান জনাই বিধানসভাত এই কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ল। অহাকালি এই কমিটিৰ প্ৰতিবেদনখন সদনত আলোচনা হ'ব। আজি আমি নিযুক্তিৰ কথা কৈছো। অসমৰ যুৱক যুৱতীৰ ভৱিষ্যতক লৈ কংগ্ৰেছ দলে কেনেকৈ হেতালি খেলিছে আৰু এক পংকিল পৰিৱেশৰ মাজত কি ধৰণে মই টেট শিক্ষকৰ নিযুক্তিত স্বচ্ছতা আনিবলৈ যত্ন কৰিছিলো, অহাকালিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব। আপোনালোকে আকৌ এবাৰ তাক শুনিবলৈ পাব আৰু গৌৰৱ কৰিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত আজি কেনেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়ালৈ স্বচ্ছতা লৈ আহিছো। এডিআৰই ৰিজাল্ট দিয়াৰ পিছত ৰিজাল্ট শ্বীটটো চালে দেখা পাব যে কেনে পক্ষপাতবিহীন আৰু মেধাক সাৰথি কৰি আমি কেনেকৈ প্ৰত্যেকটো পৰীক্ষাৰ ৰিজাল্ট দিবলৈ চেষ্টা কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।